নমস্কাৰ এনএছ ষ্টাডিজ পে চেনেলটোলৈ স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত ক্লাছ 9ৰ ইলেক্টিভ হিন্দী তোমালোকৰ যিহেতু ফাৰ্ষ্ট ইউনিট টেষ্ট এক্সাম চলি আছে সেইকাৰণে বহুতে হিন্দী নতুন পাইছা টান পোৱা মানে ইলেক্টিভ ছাবজেক্ট যিবিলাকে লৈছা হয়তো ক্লাছ 9ত তোমালোকে অলপ টান পাব পাৰা কিন্তু একেবাৰে ইজি হয়। তোমালোকে 6, 7, 8ত চাগে পঢ়ি আহিছাই। জাষ্ট তোমালোকে আখৰবিলাক মানে চিনাকি হ'ব লাগে, আখৰবিলাকৰ লগত চিনাকি হ'ব লাগে, তোমালোকে চিনি পাব লাগে। আৰু ইয়াৰ হিন্দী মানে হিন্দী অসমীয়া একে হয়। ইয়াৰ পৰা মেইনলি তোমালোকে কিতাপৰ কুৱেশ্যনখিনি পঢ়াৰ উপৰিও কবিৰ পৰিচয়খিনি, তাৰপিছত কবিতা যদি থাকে কবিতাৰ মানে মূল ভাৱটো, কবিতাটোত কি কৈছে, তাৰপিছত কবিৰ লিখকৰ পৰিচয়, এইবিলাক ভালকৈ পঢ়িব লাগে। মই এইটো ভিডিঅ'ত তোমালোকক মানে কিতাপৰ ভিতৰৰ পৰা কবিৰ পৰিচয়ৰ পৰা কি পঢ়িব লাগিব, কোন কেইটা শব্দ পঢ়িব লাগিব, গোটেইখিনিয়ে মই তোমালোকক আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাবা। আৰু কিতাপৰ পৰা কোন কেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন পঢ়িব লাগিব মই তোমালোকক এনেকৈ দাগ দি যাম। ফাৰ্ষ্ট ইউনিট টেষ্টৰ কাৰণে কোন কেইটা আহিব? হিম্মত অৰ জিন্দগী, পৰীক্ষা, কৃষ্ণ মহিমা, দোহা দশক, এই চাৰিটাই আহিব। এতিয়া আমি আলোচনা কৰোঁ। ফাৰ্ষ্টটো কোনে লিখিছে? এইটো কি হয়? হিম্মত অৰ জিন্দগী। হিম্মত অৰ জিন্দগী কোনে লিখিছে? ৰামধাৰী সিং দিনকৰ। তোমালোকে ইয়াৰ পৰা কি মই যিখিনি হাইলাইট কৰি দিছোঁ সেইকেইটা পইণ্ট তোমালোকে এই ফাৰ্ষ্ট ইউনিট টেষ্টৰ কাৰণে মুখস্থ কৰিব লাগিব। ৰাষ্ট্ৰকবি ৰামধাৰী সিং দিনকৰ কা জন্ম, দিনকৰ বুলিও কোৱা হয়, ক'ত হৈছিল? মুংগেৰ জিলে কে गंगा के उत्तरी तट पर स्थित गाँव सिमरिया में 1908 में हुआ था। এই গোটেইখিনি লাগিব। আৰু দিনকৰ বুলি কোৱা হৈছিল মুংগেৰ জিলেকে গংগাকে উত্তৰি। তাৰপিছত ইয়াৰ পৰা আৰু নালাগে, ডাইৰেক্ট তলত লাগিব উনকি গদ্য কি পুস্তক সংস্কৃতি কে সাৰ অধ্যায় को সাহিত্য একাডেমি পুৰস্কাৰ और কাব্য গ্ৰন্থ উৰ্বশী, এই দুটা নাম ভালকৈ মনত ৰাখিব। সংস্কৃতি কে সাৰ অধ্যায় আৰু উৰ্বশী। संस्कृति के सार अध्याय এইটোৰ কাৰণে কি পাইছিল? সাহিত্য একাডেমি আৰু উৰ্বশী জ্ঞানপীঠ পুৰস্কাৰ মিলা था और राष्ट्रपति से पद्म भूषण से सम्मानित किया गया। এই দুটা ইম্পৰ্টেণ্ট হয়। তাৰপিছত গদ্য কি কি তোমালোকে মনত ৰাখিব লাগিব? এইকেইটা দেশ বিদেশ, উজলি আগ, ভাৰত কি সাংস্কৃতিক কাহানী, এইটো নালাগে। ৰেতি কে ফুল, মিট্টি কি ওৰ, এইটো লাগিব। অৰ্ধনাৰীশ্বৰ, এইটোও পাৰিলে মনত ৰাখি ল'বা, কিন্তু যিখিনি হাইলাইট কৰি দিছোঁ এই তিনিটা বেছি ইম্পৰ্টেণ্ট হয়। পদ্য কি হয়? প্ৰণভংগ, ৰেণুকা, কুৰুক্ষেত্ৰ, ৰশ্মিৰথী আদি, এইকেইটা ভালকৈ মুখস্থ কৰিবা। হিম্মতৰ ভিতৰৰ পৰা নালাগে, কোনকেইটা কুৱেশ্যন পঢ়িব লাগিব এইকেইটা চাওঁ। ফাৰ্ষ্ট সহি বিকল্প কা চয়ন কৰ, এইবিলাকতো শুদ্ধ উত্তৰটো বাছি ওলাব লাগিব, গোটেইখিনিয়ে লাগিব, তোমালোকে গোটেইখিনিয়ে ভালকৈ পঢ়ি ল'বা। তাৰপিছত কুৱেশ্যন लगभग 25 शब्दों में 2 नंबरটো পঢ়িবা, 3 नंबरটো পঢ়িবা, 4 नंबरটো পঢ়িবা। 50 शब्दों में এইটো কি লাগিব? 1 नंबरটো লাগিব। लेखक ने जिंदगी की कौन सी 2 सूरतें बताई है और उनमें से किसे बेहतर माना है, এইটো লাগিব, 1 नंबरটো লাগিব। তাৰপিছত 100 शब्दों में এইটো ক নম্বৰটো ভালকৈ পঢ়িবা। কি কৈছে? साहसी मनुष्य अपने उधार नहीं लेता, वो अपने विचारों में रमा हुआ अपनी ही किताब पढ़ता है, এইটো লাগিব ভালকৈ। ইয়াতে গ্ৰামাৰৰ বেছি নাই, গ্ৰামাৰ ইয়াৰ পৰা নালাগে, তোমালোকে শব্দৰ অৰ্থখিনি চাই ল'বা। তাৰপিছত প্ৰেমচন্দে কি লিখিছে? পৰীক্ষা। প্ৰেমচন্দৰ পৰা আমি প্ৰেমচন্দৰ কি লাগিব? हिंदी के महान कथाकार प्रेमचंद का जन्म 31 जुलाई 1880 को बनारस के लम्ही गांव में हुआ था। उनका मूल नाम क्या है? धनपत राय। তাৰপিছত प्रेमचंद की कहानियाँ मान सरोवर के 8 भागों में संकलित है। बहुत इम्पोर्टेंट है कहानियाँ मान सरोवर के 8 भागों में। और এইকেইটা নাম মুখস্থ কৰিবই লাগিব। सेवा सदन, प्रेमाश्रम, रंगभूमि, कायाकल्प, निर्मला, गबन, कर्मभूमि, गोदान प्रमुख उपन्यास है। কোনকেইটা উপন্যাস? सेवा सदन, प्रेमाश्रम, रंगभूमि, कायाकल्प, निर्मला, गबन, कर्मभूमि, गोदान। তাৰপিছত उन्होंने हंस, जागरण, माधुरी आदि पत्रिकाओं का भी संपादन किया था। पत्रिका की हंस, जागरण, माधुरी। और এই सेवा सदन, प्रेमाश्रम এইকেইটা বহুত ইম্পৰ্টেণ্ট হয়। আৰু প্ৰেমচন্দ কাহিনী ক'ত আছে, ক'ত মানে সংকলিত আছিল? মান সৰোবৰ। তাৰপিছত কি লাগিব তোমালোকে? পৰীক্ষাটো একচুৱেলি কিহৰ ওপৰত হয়? কুৱেশ্যনখিনি পঢ়িলে গম পাবা। তোমালোকে এতিয়ালৈকে যদি ভিতৰৰ মানে পাৰ্টটো পঢ়াও নাই, নালাগে পঢ়িব, তোমালোকে এই দাগ দিয়া কুৱেশ্যনখিনি ভালদৰে চাই ল'বা। 1 নম্বৰ যিহেতু শ্বৰ্ট কুৱেশ্যন হয়, গোটেইখিনিয়ে তোমালোকে পঢ়িবা। 2 নম্বৰৰ কোনকেইটা পঢ়িবা? এইটো ক নম্বৰ, খ, গ, ঘ আৰু এইটো
पंडित जानकी नाथ में कौन से गुण थे এইটো পঢ়িবা এই দুটা নালাগে তাৰ পিছত আৰু কোনটো পঢ়িবা 3 নম্বৰৰ খ নম্বৰটো পঢ়িবা গহৰে পানী में बैठने से मोती मिलता है এই খ নম্বৰটো ভালকে পঢ়িবা তাৰ পিছত 4 নম্বৰৰ গোটেইখিনিয়ে পঢ়িবা কিসনে কিসसे कहा কোনে কাক কৈছিল গোটেইখিনিয়ে পঢ়িবা কিন্তু ক নম্বৰটো আৰু গ নম্বৰটো ভালকে পঢ়িবা তাৰ পিছত ইয়াৰ পৰা ব্যাকৰণৰ আছে নিচে লিখে শব্দ को সন্ধি কৰো সন্ধি কৰিব কৈছে এইটো ইম্পৰ্টেন্ট হয় বিলম শব্দ মানে বিপৰীত শব্দ এই দুটা লাগিব ইয়াৰ পৰা পদ্যৰ কোনটো লাগিব কৃষ্ণ মহিমাটো কোনে লিখিছে ৰছ খানৰ বিষয়ে আমাক পঢ়িব লাগিব এইটো 1533 इंग्रजी के आसपास का जन्म हुआ था और 1618 के आसपास मृत्यु মনত ৰাখিবা কেতিয়া জন্ম কেতিয়া মৃত্যু प्रसिद्ध है कि गोकुल में अपने गोस्वामी विट्ठलनाथ जी के ৰছ খান মুছলিম হয় কিন্তু কাৰ ঘৰত আছিল গোস্বামী বিট্টলনাথ গোস্বামীৰ ঘৰত আছিল সেই কাৰণে মানে তেওঁক হিন্দু ধৰ্মৰ শিক্ষা দিয়া হৈছিল ৰামচৰিত মানস এইবিলাক মানে এই গোস্বামী বিট্টলনাথে এইবিলাকৰ শিক্ষা দিছিল ৰছ খানক प्रेम भक्ति के कवि रस खान की 4 रचनाएं प्रामाणिक मानी जाती है रस खानर এই 4টা रचना बहुत बेसी इम्पोर्टेंट माने माना जाता है सुजान रस खान प्रेम बाटिका दान लीला अष्टयाम बहुत इम्पोर्टेंट হয় 4টা মুখস্থ কৰিবা তাৰ পিছত ইয়াৰ পৰা কি লাগিব কৃষ্ণ মহিমাটো কৰ পৰা লোৱা হৈছে কৃষ্ণ মহিমাটো সুজান ৰছ খানৰ পৰা লোৱা হৈছে আৰু ইয়াৰ পৰা কি লাগিব তোমালোকে এইটো মুখস্থ কৰিবা এই কৃষ্ণ মহিমা এইটোত কি কৈছে প্ৰথম ছন্দটোত কি কৈছে আপনে আৰাধ্য কৃষ্ণকে সান্নিধ্য में रहने की कभी गहरी इच्छा का संकेत मिलता है কি কৈছে কৃষ্ণৰ আৰাধ্য কৃষ্ণৰ মহিমাত মই কৈছিলো ৰছ খান যদিও মুছলিম হয় হিন্দু গোস্বামীৰ ঘৰত তেওঁৰ লালন পালন হৈছিল সেই কাৰণে কৃষ্ণ ভক্তিৰ কথা ইয়াতে প্ৰকাশ পাইছে ফাৰ্ষ্ট ছন্দটোত কি কৈছে দুसरे ছন্দ में ফাৰ্ষ্ট কৃষ্ণৰ সান্নিধ্যত থকা কথা কৈছে अपने उपास्य से जुड़े अलग अलग उपकरणों पर माने न्यासाबर करने की चाहत व्यंजित की हुई है माने की न्यासाबर करिब निजर उपास्य देवताक এইটোৰ বিষয় तीसरी ছন্দমে কি কৈছে চতুৰ্থী ছন্দমে কি হৈছে এই 4টা ছন্দ তোমালোকে ভালকে পঢ়িবা কাৰণ যি কোনো ব্যাখ্যা আহিব পাৰে মূল ভাৱ আহিব পাৰে তেতিয়া এইখিনি লিখিলে তোমালোকৰ কাম খতম ফুল মাৰ্ক কৃষ্ণ মহিমাৰ পৰা কি লাগিব 1 নম্বৰটো সহি বিকল্প কা চয়ন કરો এটো লাগিব 2 নম্বৰটো একেবাৰে শৰ্ট হয় এইখিনি গোটেই তোমালোকে এটা শব্দত হয় মুখস্থ কৰি লবা তাৰ পিছত 3 নম্বৰৰ কোনটো লাগিব 3 নম্বৰৰ এই শেষৰ তিনিটা গ খ और किन वस्तुओं पर कवि रस खान तीनों लोगों का रास न्यौछावर करने को प्रस्तुत है এইটো লাগিব 4 নম্বৰৰ খ নম্বৰটো লাগিব আৰু ঘ নম্বৰটো লাগিব 4 নম্বৰৰ 5 নম্বৰৰ খ গ আৰু 6 নম্বৰ ডাঙৰ হয় বহুত ডাঙৰ ক নম্বৰটো পঢ়িলে হৈ যাব এতিয়া ব্যাখ্যা তোমালোকে এই 4টাৰ যিকোনো এটা দিলেও তোমালোকে লিখিব পাৰে যিকোনো এটাতে কাৰণ তোমালোকে ওপৰৰ যে 4টা প্ৰথম ছন্দত কি কৈছে দ্বিতীয় ছন্দত এইখিনি তোমালোকে মুখস্থ কৰিবা সেইখিনিৰ পৰাই তোমালোকে যি দিয়ে সেইখিনি যদি লিখি দিয়া ওপৰত খালি লিখিবা কবিতা हमारे रस खान जी के द्वारा लिखे गए कविता से दी गई है এনেকে লিখিবা লিখি তাৰ পিছত এই মুখস্থ কৰিবা সেইখিনিয়ে লিখি দিবা কিন্তু ক নম্বৰটো বহুত বেছি ইম্পৰ্টেন্ট হয় এটো মুখস্থ কৰিবা আৰু ক নম্বৰটো ভালকে মুখস্থ কৰি যাবা আৰু বাকিখিনি যদি তোমালোকে মুখস্থ নকৰা সেই মূল ভাৱখিনি মুখস্থ কৰিবা তাৰ পৰাই লিখি দিবা আৰু এৰি নাহিবা ব্যাখ্যাটো লিখি দিবা তাৰ পিছত ব্যাকৰণ কি কৈছে শব্দকে তৎসম ৰূপ লিখ মানে তৎসম সমাৰ্থক শব্দ 3 পৰ্যায়বাচী মানে বিপৰীত শব্দ তাৰ পিছত সন্ধি বিচ্ছেদ কৰ সন্ধি ভাঙিব দিছে এই তিনিটা বস্তু ইম্পৰ্টেন্ট হয় লাগিব নেক্সট বিহাৰী লালে কি লিখিছে দোহা দশক এইটো লাগিব বিহাৰী লালৰ পৰা আমি কি পঢ়িব লাগিব অন্তৰক ৰীতিকালকে সৰ্বশ্ৰেষ্ঠ কবি অন্তৰক অন্তৰ্গত ৰীতিকালকে সৰ্বশ্ৰেষ্ঠ ৰীতিকাল মনত ৰাখিবা জন্ম কিমান চনত হৈছিল আৰু ক'ত হৈছিল ग्वालियर के निकट बसुबा गोविंदपुर नामक गांव में हुआ था এইখিনি লাগিব तार पिছত कवि बिहारी लाल की ख्याति का आधार उनका एकमात्र सतसई ग्रंथ है तो बहुत बेसी इम्पोर्टेंट है जो बिहारी सतसई नाम से भी प्रसिद्ध है बिहारी लालर गोटेइखिनि ख्याति एकमात्र ग्रंथ सतसईत लिखा আছে আৰু কি বুলি ফেমাস হয় बिहारी सतसई दोहा दशকৰ তোমালোকে মূল ভাৱখিনি পাৰিলে এইখিনি মুখস্থ কৰি লবা
মানে ইম্পৰ্টেণ্ট হয় ব্যাখ্যা দিলে লিখিব লাগিব ন তাৰপিছত 1 নম্বৰৰ গোটেইখিনি চাহি বিকল্প শুদ্ধ উত্তৰটো বাছি উলিয়া গোটেইখিনি লাগিব 2 নম্বৰটো শৰ্ট কোশ্চেন হয় গোটেইখিনিয়ে লাগিব তোমালোকে এটা এটা শব্দত হয় এইবিলাক লাগিবই 3 নম্বৰৰ ক নম্বৰটো লাগিব গ নম্বৰটো লাগিব খ किससे 100 गुनी अधिक मादकता होती है कवि ने गोपीनाथ कृष्ण से क्या क्या न गिनने की प्रार्थना की है एटू লাগিব 4 নম্বৰৰ খ নম্বৰটো লাগিব ঘ নম্বৰটো লাগিব तार पिছত এইটো मन काचे नाचे बृथा साचे राचे राम का तात्पर्य बताओ एटू माने की হয় এটু লাগিব ইম্পর্টেন্ট হয় কোশ্চেনটো সংক্ষিপ্ত में उत्तर दो 50 শব্দ में এটুৰ ক খ গ ঘ এই চাৰিটা লাগিব মই তোমালোকক এইবিলাক বুজাই নিদিও কাৰণ তোমালোকে অলৰেডি সাগে লিখি লৈছা যদি লিখি লোৱা নাই তোমালোকে গুগল চাই ভিডিও চাই কৰপৰা জৰপৰা নহক লিখি ৰাখা আৰু শৰ্টকে মুখস্থ কৰা 6 নম্বৰৰ ক নম্বৰটো লাগিব 7 নম্বৰৰ ব্যাখ্যা সেই কাৰণে মই কলো মূল ভাৱটো তোমালোকে মুখস্থ কৰিবা হলেও 7ৰ খ নম্বৰ ব্যাখ্যাটো ভালকে পঢ়িবা তাৰ পিছত ব্যাকৰণৰ ক নম্বৰটো সন্ধি বিচ্ছেদ আৰু বিলম শব্দ এটু লাগিব তাৰ পিছত ঘ নম্বৰটো কি কৈছে সমাস का नाम बताओ সমাসৰ নাম লিখিব কৈছে সমাস এটু লাগিব ইম্পৰ্টেন্ট হয় বহুত বেছি ইম্পৰ্টেন্ট হয় এটু তোমালোকৰ ফাৰ্স্ট ইউনিট টেষ্টৰ কাৰণে এইখিনি পঢ়িলে হৈ যাব আশা কৰো তোমালোকৰ এই ভিডিওটোৱে অলপ হলেও সহায় কৰিব যদি তোমালোকে এতিয়া পেনিক কৰি আছে একো হোৱা নাই কি পঢ়িম কি নপঢ়ো তোমালোকক হেল্প কৰিব বুলি আশা থাকিল অল দ্য বেষ্ট থ্যাংক ইউ সো মাচ